এবছৰ ধৰি এই অঞ্চলটোত বাঘৰ যি আতংক চলাই আছে, মানুহৰ ঘৰৰ পৰা গৰু ছাগলী ধৰি মানুহ পৰ্যন্ত আক্ৰমণ কৰি দিছে। যোৱা আমাৰ এগৰাকী পেকুৰীক যেতিয়া বাঘে আক্ৰমণ কৰিলে, সেইটো প্ৰত্যক্ষ দেখি আমি ৰেঞ্জাৰ অফিচাৰক ইনফৰ্ম কৰাৰ পাছত ৰেঞ্জাৰ অফিচাৰে আমাক এটা পিঞ্জৰা আবদ্ধ কৰি দিছিলে, পিঞ্জৰা আবদ্ধ কৰি বনাই দিছিলে। এই পিঞ্জৰা আবদ্ধ বনোৱাৰ 3 মাহ পাছত এই বাঘে এই পিঞ্জৰাটোত আবদ্ধ হৈছে। এই কিশোৰীক যেনেকৈ আক্ৰমণ কৰিছে, আক্ৰমণ কৰাৰ লগে লগে আমি ইনফৰ্মেশ্যন দিছোঁ আৰু লগতে ভিডিঅ' দিছোঁ। আৰু আমি 3 মাহ আগতে এইটো প্ৰচেছটো কৰিছিলোঁ। 3 মাহ আমি ছাকচেছফুল বুলি এই গাঁও অঞ্চলত মানুহে কালি যোৱা নিশা লগাইছে। আজি 6:30মান বজাত আমি ৰাতিপুৱা গম পালোঁ। তাৰ আগতো আমি ছাগলী এটা দিছিলোঁ, ছাগলীটো খাই শেষ কৰিলে। পিঞ্জৰা তলৰ পৰা ভাঙি ছাগলীটো খাই শেষ কৰিলে। এটা পোৱালিটো লগাই থৈছিলোঁ। আমি এই এখেতে আমাৰ ভাইটি এজন তেখেতৰ বগানৰ ওচৰ আছিলে। তেখেতে বগানত তেখেতে নিজৰ ছাগলী খাই শেষ কৰিলে। আৰু আকৌ নিজৰ ঘৰৰ ওচৰত আছে কাৰণে সেই নিজৰ পৰা ঘৰ প্ৰচেষ্টা কৰিছে। তেখেতক বহুত ধন্যবাদ কৈছোঁ। মই তেখেতৰ প্ৰচেষ্টা কৰি মানে প্ৰতিটো খবৰ ইনফৰ্মেশ্যন দিছে আৰু ময়ো ইনফৰ্মেশ্যন লগাই আছোঁ। ৰেঞ্জাৰ অফিচাৰ কণ্টেক্ট কৰি থাকোঁ, গাঁওবিলাক কণ্টেক্ট কৰি থাকোঁ। আৰু ইমান প্ৰচেছত আজি আমাৰ বাঘটো ধৰাইছে। কিন্তু এটা আমাৰ ছাকচেছফুল হোৱা নাই, কিন্তু 3টা আছে বাঘ। 4 মাহ আগৰ পৰা আমাৰ বাঘৰ কাৰণে এই জালি লগাইছিলে। প্ৰথমবাৰ 1 মাহ আগতে এটা লগাইছিলে। ইহঁতে কি হ'ল কি এটা মাৰি দিলে বাঘ পিঞ্জৰাটো। আৰু কালি মোৰ দাদা লগাইছিলে গধূলি সময়। আজি ৰাতিপুৱা আহোঁতে বাঘটো পাইছিলে। বাঘটো ডাঙৰ, জালিটো অলপ কম দিয়ক আপোনাৰ 5-6 মাহ।